নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 31 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাহুল গান্ধীয়ে ক্ষমা খুজিবই লাগিব ৰাহুল গান্ধীয়ে ক্ষমা খুজিবই লাগিব বুলি মন্তব্য এজেপিৰ সাংসদ কংগনা ৰানাউতৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি পিছত ক্ষমা নোখোজাটো গ্ৰহণযোগ্য নহয় বুলি কৈছে কংগনা ৰানাউতে জনাইছো পৰৱৰ্তী খবৰ বিৰোধীৰ সদন ত্যাগৰ মাজতেই সংসদত গৃহীত হল পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল বিৰোধী বিধেয়ক পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ ব্যৱস্থা থকা ৰাজহুৱা পৰীক্ষা সংশোধনী বিধেয়ক 2026 বৃহস্পতিবাৰে নিশা সংসদত গৃহীত হয় বিৰোধীৰ একাংশই সদন ত্যাগৰ মাজতেই ৰাজ্যসভাই এই বিধেয়কত অনুমোদন জনাইছে অৱশ্য বিৰোধী ঐক্যৰ মাজতো ডিএমকে আৰু বিজেডিৰ দলে সদন ত্যাগ নকৰি বহিয়েই থাকে প্ৰায় 7 ঘণ্টা 15 মিনিট ধৰি চলা এই বিতৰ্কত বিৰোধীয়ে বিশেষকৈ গৃহমন্ত্ৰী অমিত শাহক লক্ষ্য কৰি লৈছে 20 জুলাইত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীয়ে চলোৱা টিয়াৰ গেছ আৰু লাঠি চালনাক লৈ বিৰোধীয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙৰ উত্তৰৰ মাধ্যমেৰে বিতৰ্কৰ অন্ত পৰাৰ দিশে আগবঢ়াৰ সময়তেই ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে নেতৃত্বত বিৰোধী ইণ্ডিয়াৰ দলসমূহে সদন ত্যাগ কৰে তেওঁলোকে 20 জুলাইৰ শিক্ষাৰ্থীৰ ওপৰত হোৱা আৰক্ষীৰ ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত অমিত শাহৰ স্পষ্টীকৰণ দাবী কৰিছিল কিন্তু ডিএমকে আৰু বিজেডিয়ে এই সদন ত্যাগ কাৰ্যসূচীত অংশ লোৱা দেখা নগল পৰৱৰ্তী খবৰ দেশত আকৌ নতুন দাবী সিজেপিৰ পদত্যাগ কৰক গৃহমন্ত্ৰী অমিত শাহে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ পদত্যাগ কৰক দেশৰ গৃহমন্ত্ৰী অমিত শাহে এবাৰ সিজেপিৰ তৰফৰ পৰা নতুন দাবী গৃহমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে অমিত শাহৰ পদত্যাগৰ দাবী তুলিছে সিজেপিয়ে এটা ডাঙৰ খবৰ প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ অত্যাচাৰৰ বাবে জগৰীয়া হৈছে অমিত শাহৰ নিৰ্দেশত চলিল লাঠিচাৰ্জ এই মন্তব্য কৰিছে অভিজিৎ দীপকে অমিত শাহৰ নিৰ্দেশত চলিছে লাঠিচাৰ্জ মন্তব্য অভিজিৎ দীপকৰ 20 জুলাইত সংসদ চলো যাত্ৰাত গৃহমন্ত্ৰীৰ নিৰ্দেশত লাঠিচাৰ্জৰ অভিযোগ উত্থাপন হৈছে দেশৰ গণতন্ত্ৰৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি দাবী অভিজিৎ দীপকেৰ দেশৰ গণতন্ত্ৰৰ ভাবুকিৰ সন্মুখীন হোৱা বুলি দাবী অভিজিতৰ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কৰা অমিত শাহৰ পদত্যাগৰ দাবীক সমৰ্থন অভিজিৎ দীপকেৰ সিজেপিয়ে বিদেশী পুঁজি পোৱাৰ অভিযোগক লৈ গৰজি উঠিছে দীপকে অমিত শাহ গৃহমন্ত্ৰী হৈ থকা অৱস্থাতে সিজেপিয়ে কেনেকৈ পালে পুঁজি পদত্যাগ কৰক দেশৰ গৃহমন্ত্ৰী অমিত শাহে বদৌদিন আজমলে হুকহুকাই কান্দি উঠিছে উজনিৰ বন্যাত্মক সহায় কৰি এদৰে হুকহুকাই কান্দি উঠিছে বদৌদিন আজমলৰ তৰফৰ পৰা কোৱা হৈছে যে মোৰ 1000 কোটি টকা থকা হলে বন্যাত্মক দি দিলোহেঁতেন এইদৰে হুকহুকাই কান্দি উঠি এইদৰে মন্তব্য কৰিছে মৌলানা বদৌদিন আজমলে শেহতীয়াকৈ উজনিত বান পৰিস্থিতিৰ প্ৰতি সহায়ৰ হাত আগবঢ়াইছে মৌলানা বদৌদিন আজমলে আৰু কৈছে এতিয়া যে মোৰ 1000 কোটি টকা থকা হলে বন্যাত্মক দি দিলোহেঁতেন পুনৰ হুকহুকাই কান্দি উঠিছে বদৌদিন আজমল টকা আজি আছে কালি নাই কিন্তু মৰম আশীৰ্বাদ আজীৱন থাকিব এয়া বদৌদিন আজমলৰ মন্তব্য মানুহবোৰক দেখি মই নিজেই অকলশৰীয়া হৈ পৰিছো উজনিৰ বন্যাত্মক দেখি অসহায় হৈ পৰিছো অকলশৰীয়া হৈ পৰিছো সকলোৱে বন্যাত্মক সহায় কৰিবলৈ ওলাই আহক আহ্বান জনাইছে এনেকুৱা বান মই মোৰ জীৱনত দেখা নাছিলো মানুহবোৰক দেখি মই থাকিব পৰা নাই কষ্ট হৈছে এই মন্তব্য কৰিছে আজমলে মোৰ 1000 কোটি টকা থকা হলে বন্যাত্মক দি দিলোহেঁতেন এইদৰে মন্তব্য কৰিছে বদৌদিন আজমলে
এইদৰে বানাক্ৰান্তৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰি এইদৰে আৱেগিক হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমল। জনাইছো আন এটা খবৰ, E20ক লৈ দেশজুৰি চলিব আন্দোলন। নীতিন গাডকাৰীৰ বিৰুদ্ধে দিল্লীক কঁপাবলৈ সাজু হৈ পৰিছে। এই মুহূৰ্তত এটা ডাঙৰ খবৰ, জেনজিৰ আন্দোলনৰ পিছতে পুনৰ দেশ কঁপিব। এইবাৰ পেপাৰ লিকৰ পিছত E20ৰ বিৰুদ্ধে হ'ব ভয়ংকৰ আন্দোলন। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছতে নীতিন গাডকাৰীৰ বিৰুদ্ধে হ'ব আন্দোলন। সবাতোকৈ ডাঙৰ খবৰ, 4 আগষ্টত সংসদ ভৱন ঘেৰাও কৰাৰ হুংকাৰ। প্ৰতিবাদৰ বাবে সাজু হৈ পৰিছে টেস্কি ইউনিয়ন। ইথানল মিহলি পেট্ৰলে জুৰুলা কৰিছে দেশবাসীক। আৰু দিল্লীৰ টেস্কি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্ট এণ্ড টুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ তৰফৰ পৰা এই হুংকাৰ দিয়া হৈছে। জেনজিৰ আন্দোলনৰ পিছত পুনৰ কঁপিব দেশ। জনাইছো পৰৱৰ্তী খবৰ, এই দুৰ্যোগৰ এই ভয়ংকৰ সংকটৰ সময়তে বিহাৰ আৰু বিহাৰীসকল অসমীয়াৰ সৈতে আছে। এইবাৰ উজনিৰ বানাক্ৰান্তলৈ এমাহৰ দৰমহা প্ৰেৰণ কৰিছে বিধায়ক আনন্দ মিশ্ৰই। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, বিহাৰ আৰু বিহাৰীসকল অসমীয়াৰ সৈতে আছে আৰু থাকিবই। ঈশ্বৰক প্ৰাৰ্থনা কৰিছো যে অসমক এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ দিয়ক। সকলোকে হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো, অসমক সহায় কৰক। এইদৰে আনন্দ মিশ্ৰৰ আহ্বান। এটা গুৰুত্বপূৰ্ণ খবৰ, অসমৰ এতিয়াৰ পৰিস্থিতি দেখি মই আৱেগিক হৈ পৰিছো। নিজকে অসহায় লাগিছে। উজনি অসমত উপস্থিত হ'বৰ ইচ্ছা গৈছে, কিন্তু সকলোৱে ৰাজনীতিকৰণ কৰা বুলি অপপ্ৰচাৰ কৰিব। সেইকাৰণে মই যোৱা নাই। মই মোৰ এমাহৰ দৰমহা প্ৰায় 2 লাখ টকা সাহায্য হিচাপে প্ৰেৰণ কৰিছোঁ। আপোনালোকে অকলশৰীয়া বুলি নাভাবিব। সমগ্ৰ ভাৰত আৰু অসমৰ সৈতে আছে। পূৰ্বৰ অসমৰ ছুপাৰ কপ তথা বৰ্তমানৰ বিধায়ক আনন্দ মিশ্ৰই আৱেগিক এটা ভিডিঅ' আৱেগিক পোষ্ট কৰিছে। বিহাৰ আৰু বিহাৰীসকল অসমীয়াৰ সৈতে আছে বুলি মন্তব্য কৰিছে। আৰু ঈশ্বৰক প্ৰাৰ্থনা কৰিছো, অসমক এই পৰিস্থিতিৰ পৰা পৰিত্ৰাণ দিয়ক। সকলোকে হাতজোৰ কৰি প্ৰাৰ্থনা কৰিছো, অসমক সহায় কৰক। পৰৱৰ্তী খবৰটো হৈছে, উজনিৰ বানাক্ৰান্তক সহায় কৰি আজমলে কৈছে যে মোক দিব পৰা পইচা দিব পৰা, টকা দিব পৰা মানুহৰ ঠিকনা দিয়ক, মই গৈ ভৰিত পৰি ভিক্ষা খুজিম। উজনিবাসীৰ সহায়ৰ বাবে এইদৰে ভৰিত পৰিবলৈও আজমল সাজু হৈ পৰিছে। এই অসহায়, এই দুৰ্যোগৰ সময়ত এই অসহায় মানুহবোৰৰ কাষত থিয় দিবৰ কাৰণে এবাৰ নামনিৰ বিধায়ক বদৰুদ্দিন আজমল এইদৰে উঠি পৰি লাগিছে। উজনিবাসীৰ সহায়ৰ বাবে ভৰিত ধৰিবলৈ সাজু হৈ পৰিছে বদৰুদ্দিন আজমল। জনাইছো পৰৱৰ্তী খবৰ, উজনিৰ 4 জিলাত বন্যাৰ্তৰ 6 মাহলৈ ঋণ ৰেহাইৰ ঘোষণা কৰিছে চৰকাৰে। গৃহ, শিক্ষা, বাহন, কৃষি, আত্মসহায়ক গোট, পশুপালন ফাৰ্মৰ ঋণ থকাসকলে পাব ৰেহাই। ঋণ চলি থকা ক্ষুদ্ৰ ব্যৱসায়ীকো দিয়া হ'ব 10,000 টকাৰ ঋণ। কোনো মৰ্টগেজ নতুনকৈ 10,000 টকাৰ বাবে দিব নালাগে ব্যৱসায়ীসকলে। বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লোৱা সকলেও পাব 6 মাহৰ কিস্তি ৰেহাই। ৰিজাৰ্ভ বেংকৰ লগত আলোচনা কৰি এই সন্দৰ্ভত সিদ্ধান্ত ল'ব চৰকাৰে। ঋণ ৰেহাই সন্দৰ্ভত বিশেষ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰটো হৈছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰি কয় যে বানত ক্ষতিগ্ৰস্ত সৰু সৰু দোকানৰ স্বত্বাধিকাৰীলৈ ঋণ থকাসকলৰ বন্ধকবিহীন 10,000 টকা দিব চৰকাৰে। 6 মাহলৈ ঋণ ৰেহাই কৰিব অসম চৰকাৰে। অসম চৰকাৰৰ তৰফৰ পৰা এই ডাঙৰ ঘোষণা কৰা হৈছে। ইফালে ক্ষতিগ্ৰস্ত পৰিয়ালক 15,000 টকাকৈ সাময়িকভাৱেহে দিয়া হ'ব। অহা 7 আগষ্টৰ পৰা ঘৰে ঘৰে ক্ষতিগ্ৰস্ত হোৱা বাসগৃহ, কৃষিভূমি, পশুধনৰ তথ্য লোৱা হ'ব আৰু শীঘ্ৰেই সকলোৰে ক্ষতিপূৰণ দিয়াৰ আশ্বাস দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
ইফালে বানত ক্ষতিগ্ৰস্ত মহিলা উদ্যমিতাৰ হিতাধিকাৰীয়ে পাব নতুন সুবিধা। এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰতিটো নামঘৰলৈ 1.5 লাখ টকাকৈ প্ৰদান কৰাৰ আশ্বাস দিছে ৰাজ্য চৰকাৰে। সাময়িকভাৱে ধন দিব ৰাজ্য চৰকাৰে। যিসমূহ নামঘৰ পানীত ডুব গৈছে বা বানত ক্ষতিগ্ৰস্ত হৈছে, সেই ক্ষতিগ্ৰস্ত নামঘৰলৈ 1.5 লাখ টকাকৈ প্ৰদান কৰাৰ আশ্বাস দিছে ৰাজ্য চৰকাৰে। কৃষি আত্মসহায়ক গোট, পশুপালন, ফাৰ্মৰ ঋণ আৰু বানাক্ৰান্তলৈ ঋণ ৰেহাইৰ সুবিধা। 6 মাহলৈ ঋণ ৰেহাই। অসম চৰকাৰৰ ঋণ ঘূৰাই দিয়াৰ ম্যাদ 2 বছৰলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। ঝাৰি জিলাৰ বানাক্ৰান্তৰ বাবে প্ৰযোজ্য হ'ব এই নিয়ম। ইফালে 8 কিলোগ্ৰাম চাউল, 4 কিলোগ্ৰাম দাইল, 1 লিটাৰ মিঠাতেলৰ প্ৰস্তুত ফেমিলি কিট। এইদৰে 8 কিলোগ্ৰাম চাউল, 4 কিলোগ্ৰাম দাইল, 1 লিটাৰ মিঠাতেলেৰে প্ৰস্তুত কৰা হৈছে ফেমিলি কিট। শিৱসাগৰ জিলাত এতিয়ালৈ 2,37,513টা ফেমিলি কিট। চৰাইদেউলৈ 63,000 ফেমিলি কিট প্ৰেৰণ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিছে এই তথ্য। ইফালে উজনিৰ বান পৰিস্থিতিত অসম চৰকাৰৰ সাহায্য। চৰকাৰৰ পৰা বৰ্তমানলৈ 19,469 কুইণ্টেল চাউল প্ৰেৰণ, 3,222 কুইণ্টেল দাইল, 84,000 লিটাৰ মিঠাতেল প্ৰেৰণ। শিৱসাগৰ জিলাত এতিয়ালৈকে 2,37,513টা ফেমিলি কিট প্ৰেৰণ কৰা হৈছে। চৰাইদেউলৈ 63,000 ফেমিলি কিট প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী খবৰটো হৈছে শৃংখল চলিহাই গৰ্জন কৰিছে। এইবাৰ ভয়ংকৰ পৰিস্থিতি হ'ব উজনি অসমত। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ। A4 আছাম নহয়, A4 আমনি লাগিছে। A4 আমনি হৈছে। শিৱসাগৰক লৈ ধেমালি নচলিব। আমি কাৰোলৈ ভয় নকৰোঁ। যদি জেললৈ পঠিয়াই জেললৈ যাম, তাত কোনো আপত্তি নাই। গুলিয়াই মাৰিলে গুলি খাম, আমি ভয় নকৰোঁ। শৃংখল চলিহাৰ মন্তব্য। গুলিয়াই মাৰিলে গুলি খাম, আমি ভয় নকৰোঁ। কিন্তু ONGC অইলে 5,000 কোটি টকাকৈ দিবই লাগিব, অন্যথা ভয়ংকৰ পৰিস্থিতি হ'ব। বি লাচিত খানাৰ সৈনিক কাপুৰুষ নহয়। বি লাচিত খানাৰ সৈনিক কাপুৰুষ নহয় বুলি মন্তব্য। পুলিচৰ কাম জেলত ভৰোৱা আৰু আমাৰ কাম জেলত সোমোৱা। শিৱসাগৰ, চৰাইদেউ, যোৰহাটক লৈ কোনেও ব্যৱসায় কৰিব নোৱাৰিব। আমাক গুণ্ডা, ডকাইত, চান্দাজীৱী বুলি কৈ লাভ নাই, কিয়নো শিৱসাগৰলৈ অহা মন্ত্ৰীবোৰে চাইৰেন বজাই নাহিব। শিৱসাগৰত ফেষ্টিভেল হৈ থকা নাই, বানপানী হৈছে, এই হুংকাৰ দিছে শৃংখল চলিহাই। মিনিষ্টাৰৰ গাড়ীৰ চাইৰেন খুলিবলৈ শিৱসাগৰৰ জনতাৰ সময় নাই। মিনিষ্টাৰে চাইৰেন বজোৱা অধিকাৰ হেৰুৱাই পেলাইছে। অকণমানো যদি লাজ আছে চাইৰেন নবজাব, কিয়নো শিৱসাগৰত কোনো ফেষ্টিভেল চলি থকা নাই, বানপানীহে হৈছে। বিধায়ক মন্ত্ৰীৰ যদি সাহস আছে, দুখনকৈ গাঁৱৰ দায়িত্ব লওক। কোটিপতি বিধায়ক মন্ত্ৰীয়ে টকাবোৰ কি কৰিব? টকাবোৰ ওপৰলৈ লৈ যাম বুলি ভাবিছে নেকি? যদি ক্ষতিপূৰণ নিদিয়ে, এখনো কয়লা ভৰ্তি কয়লা গাড়ী যাবলৈ নিদিওঁ, এই হুংকাৰ শৃংখল চলিহাৰ। যদি ক্ষতিপূৰণ নিদিয়ে, এখনো কয়লা গাড়ী যাবলৈ নিদিওঁ, এই হুংকাৰ দিছে বি লাচিত খানাৰ নেতা শৃংখল চলিহাই। জনাইছো পৰৱৰ্তী খবৰ। অসমৰ বানাক্ৰান্তৰ কাষত এইদৰে হুছেইন মানচুৰী। ভগৱান আল্লাহে শক্তি দিয়ক বন্যাত্মক, এইদৰে আহ্বান। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে অসমৰ বানাক্ৰান্তৰ কাষত হুছেইন মানচুৰী। ডাঙৰ খবৰ এই মুহূৰ্তত। মুম্বাইৰ পৰা অসম পালে সমাজকৰ্মী হুছেইন মানচুৰী। বন্যাত্মক সহায়ৰ বাবে এইদৰে মুম্বাইৰ পৰা অসম পালেহি। 2টা দিন শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত থাকিব মানচুৰী। বন্যাত্মৰ দুৰ্দশা দেখি আৱেগিক হৈ পৰিছে হুছেইন মানচুৰী। শিৱসাগৰৰ ভাদৰাত সাহায্য বিতৰণ কৰিছে মানচুৰীয়ে। ভগৱান আল্লাহে শক্তি দিয়ক বানাক্ৰান্তক। যিদিনাৰ পৰা বান হৈছে অসমতেই চকু আছিল মোৰ, এই মন্তব্য কৰিছে মানচুৰীয়ে।
পশুধন নিধন হৈছে, বন্যাত্মৰ মৃত্যু হৈছে, মই সহ্য কৰিব পৰা নাই। সামাজিক মাধ্যমত দেখা ফটো ভিডিঅ'ই মোক অস্থিৰ কৰি তুলিছিল। অসহায় লোকসকলৰ কাষত আজি উপস্থিত হৈ খুব দুখ লাগিছে। মুম্বাইৰ পৰা অসম পালেহি সমাজকৰ্মী হুছেইন মনছুৰী। ইফালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পথেৰে আগবাঢ়ি গৈছে বান সাহায্য সংগ্ৰহত নামি পৰিছে কণ্ঠশিল্পী জুবলি। এই সময়ত প্ৰাণৰ শিল্পী জুবিন গাৰ্গে বানপানী হ'লেই পদপথত বাটি লৈ বান সাহায্য বিচাৰিছিল আৰু এইদৰেই প্ৰাণৰ শিল্পীগৰাকীৰ আদৰ্শৰে এইবাৰ বান সাহায্য সংগ্ৰহত নামি পৰিছে কণ্ঠশিল্পী জুবলি। ফেঞ্চি বজাৰৰ দোকানে দোকানে এইদৰে হাতত টকাৰ পাত্ৰ লৈ দোকানে দোকানে সাহায্য সংগ্ৰহ কৰি উজনিৰ বানাক্ৰান্তক সহায় কৰাৰ চেষ্টা চলাইছে জুবলি বৰুৱা ফাউণ্ডেশ্যনে। গলিদাৰ ইফালে অসমৰ বানাক্ৰান্তলৈ সহায়ৰ হাত আগবঢ়াইছে কাৰ্তিক আৰিয়ানে। মুখ্যমন্ত্ৰীৰ পুঁজি লৈ আগবঢ়াইছে 1 কোটি টকাৰ সাহায্য। জনস্ফূৰ্তি খবৰ। গুৱাহাটীৰ যুৱ সাংবাদিকৰ উদ্যোগত 500 পৰিয়াললৈ সহায়ৰ হাত আগবঢ়োৱা হৈছে। এইদৰে বান বিধ্বস্ত উজনিলৈ ৰাওনা হৈছে 8জনীয়া এক প্ৰতিনিধিৰ দল। এবাৰ দেখিবলৈ পোৱা গৈছে মানুহে মানুহৰ বাবে আৰু বান সাহায্য লৈ বন্যাত্মৰ দুখৰ সমভাগী হ'ব যুৱ সাংবাদিকৰ দল। আৰু গুৱাহাটীৰ যুৱ সাংবাদিকৰ উদ্যোগত 500 পৰিয়াললৈ এইদৰে সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু বান বিধ্বস্ত উজনিলৈ ৰাওনা হৈছে এই 8জনীয়া প্ৰতিনিধিৰ এটা দল। তেওঁলোকে বন্যাত্মক সাহায্য কৰাৰ উদ্দেশ্যেৰে ৰাওনা হৈছে উজনি অসমলৈ।